Hello everyone. So class 9 or general mathematics এইটো 2026 annual exam কামৰূপ rural question paper হয় এইটো question paperত আমি MCQ এতে question answer share কৰিম ওকে এতিয়া চাও প্ৰথম questionটো কি কৈছে the irrational number is আমাৰ চাৰিটা অপচন আছে আমাৰ অপৰিমেয় সংখ্যা লাগে ওকে এতিয়া অপৰিমেয় সংখ্যা কোনটো হ'ব এটো আমাৰ পৰিমেয় হৈ আছে এটোও পৰিমেয় সো আমাৰ আনসারটো কি হ'ব অপচন যেটো বি আছে এটো আমাৰ অপৰিমেয় এতিয়া 1/4 ৰ পার্সেন্টেজত কিমান হ'ব এতিয়া চাও 1/4 যদি আমি ডিভাইড কৰি কিমান পাম 0.25 পার্সেন্টেজ মানে কি 100 দি ইনটু কৰিব লাগিব ইনটু কৰিলে কি হ'ব 25 পাম সো 25 হ'ব ওকে পার্সেন্টেজত কিমান হ'ব 25 ইজ মাই আনসার তো কোশ্চেন নাম্বার 2 √2 ৰ ভ্যালুটো দি আছে এতিয়া √8 মানে 2√2 এতিয়া 2 ইনটু √2 মানে 1.41 এতিয়া 2 ইনটু কৰি দিলে 2.82 আনসার ডি অপশন ইজ কারেক্ট ওকে কোশ্চেন নাম্বার 4 তলৰ কোনটো এটা বহুপদ হবলৈ হলে x ৰ যেটো ঘাত আছে এটো আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব সো এটো 1/x আছে এটো নহব এটো √x আছে এটোও নহব এটো এই ঘাতটো আমাৰ কি নহয় পূৰ্ণ সংখ্যা নহয় এটো নহয় অপচন যেটো বি আছে x + √3 ইজ মাই আনসার অপচন বি ওকে তাৰ পিছত এটা বহুপদ আমাৰ দিয়া আছে p of 0 এতে বহুপদটোৰ চলক আছে y p of 0 মানে y = 0 এতে খালি আমি জাস্ট কি কৰিম y ঠাইত 0 বহাম মানে 0² - 0 + 1 সো এইখিনি কৰিলে আমি কিমান পাম +1 ইজ মাই আনসার ওকে নেক্সট এই বহুপদটো ত্ৰিঘাত বহুপদ x - a ৰে হৰণ কৰিলে তেন্তে বাহেক লাগে তো x - a মানে x = a বহাম x = a বহলে আমি বাহেক কিমান পাম হেতু আমি উলাই যাব সো এতে হ'ব a³ এতে a * a² + 6 * a - a এতিয়া a³ - a³ + 6a - a সো a³ ক্যান্সেল 6টাৰ পৰা এটা গলে 5a অপচন যেটো c আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত কোশ্চেন নাম্বার 7 a + b + c = 0 হৈ আছে এটো আমাৰ এটা আইডেন্টিটি হয় তেন্তে a³ + b³ ডাইৰেক্ট এটা ফৰ্মুলা আছিল 3abc ইজ মাই আনসার অপচন ডি যেটো আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত নেক্সট কোশ্চেন যদি x - 1 এই ত্ৰিঘাত বহুপদৰ এটা কি হয় উৎপাদক হলে হৰণ কৰিলে বাকি শূন্য পাম তেতিয়া x ৰ মান আমি কি বহাম 1 বহাম x ৰ মান 1 বহালে এতে আমি বহাই দিম 4 * 1³ + 3 * 1² - 4 * 1 + k = 0 যেহেতু উৎপাদক হয় এই কাৰণে আমি 0 দিছো এতিয়া 4 + 3 - 4 + k = 0 -4 + 4 cancel 3 + k = 0 so k = -3 is my answer option a is correct next question 2 এটো আমাৰ ax⁴n আছে bx⁴ ax⁴ আছে bx⁴ ax⁴ plus bx⁴n plus cx plus d আছে এতিয়া মাত্ৰাটো আমাৰ কি লাগে 3 লাগে তো x ৰ পাৱাৰটো 4 আছে তেতিয়া হলে a must be 0 হ'ব লাগিব আৰু মাত্ৰা 3 হোৱাৰ লগে লগে সো n ৰ মান আমাৰ কি হ'ব লাগিব 3 হ'ব লাগে সো এটো অপচন কোত আছে অপচন যেটো বি আছে এটো আমাৰ কারেক্ট হয় এতিয়া 10 নম্বৰ কোশ্চন p বিন্দুটো x অক্ষৰ পৰা লম্ব দূৰত্ব ওকে এতিয়া p বিন্দুৰ পৰা x অক্ষৰ পৰা লম্ব দূৰত্ব চাবলৈ y অক্ষত -3 আছে সো দূৰত্বটো -3 হ'ব নোৱাৰে এটো আনসার হ'ব -5 আছে সো দূৰত্ব -5 হ'ব নোৱাৰে সো দূৰত্ব সদায় পজিটিভ হ'ব সো অপচন ডি ইজ কারেক্ট তাৰ পিছত the ordinate of a point is negative আমাৰ অৰ্ডিনেটটো নেগেটিভ লাগে তেতিয়া হলে প্ৰথমটো প্লাস প্লাস সেকেন্ডটো মাইনাস প্লাস থাৰ্ডটো মাইনাস মাইনাস ফোৰ্থটো প্লাস মাইনাস অৰ্ডিনেট লাগে সো এতে মাইনাস আছে এটো 3 and 4 সো অপচন যেটো বি আছে এটো কারেক্ট হয় তাৰ পিছত 12 নম্বৰ কোশ্চেন ক্ৰমিক যুগলত এটোৰ সমাধান কোনটো হ'ব এই যেটো অপচন সি আছে এটো আমাৰ কারেক্ট হয় 30 নম্বৰ কোশ্চেনৰ অপচন এ যেটো আছে এটো কারেক্ট হয় 14 ৰ এই পিকচাৰটোৰ পৰা ওলাব লাগে তেতিয়া x ৰ মান হ'ব অপচন যেটো বি আছে এটো কারেক্ট হয় 15 অপচন বি ইজ কারেক্ট 16 অপচন বি ইজ কারেক্ট 17 অপচন সি ইজ কারেক্ট 18 অপচন সি ইজ কারেক্ট 19 অপচন ডি ইজ কারেক্ট 20 option C is correct
21 option A is correct, 22 option C is correct, 23 option C is correct, 24 option D is correct, 25 option D, 26 option C, 27 option D, 28 option B, then 29 option D is correct, 30 option C, 31 option C, 32 option D, 33 option B, 34 option B is correct, 35 option C, 36 option C, 37 option A, 38 option C, 39 option D, 40 option D. এতিয়া নেক্সট আছে আমাৰ এছাৰশ্যন এণ্ড ৰিজনিং, এইটোত আছে ABCD অপশ্যন দিব লাগে। প্ৰথম 41 কুৱেশ্যন কি কৈছে, এই বহুপদটোৰ x+2 এটা উৎপাদক, চ' এইটো উৎপাদক হয়, দিছ ইজ ট্ৰু। আৰু যদি উৎপাদক হয় P of x P of A equal to 0 হ'ব লাগে, দিছ ইজ ট্ৰু। তাৰমানে এইটো A অপশ্যন যে R is the correct explanation of A, এইটো হৈ আছে, চ' অপশ্যন A is correct। 42ত কি কৈছে 3x + y = 5 ৰৈখিক সমীকৰণ অসীম সংখ্যক সমাধান আছে, কিয় দুটা চলক আছে, চ' দিছ ইজ ট্ৰু, দাবীটো আমাৰ সত্য। কিন্তু যুক্তিটো কি আছে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা অদ্বিতীয় মানে ইউনিক সলিউশ্যন, চ' এইটো ষ্টেটমেণ্টটো ফলছ হ'ব, চ' ট্ৰু ফলছ এইটো আমাৰ অপশ্যন চি হ'ব। প্ৰথমটো আমাৰ ট্ৰু, ছেকেণ্ডটো আমাৰ ফলছ। অ'কে, 43ত কি কৈছে, যদি PQRS সমান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে PQR2 90 ডিগ্ৰী হ'ব, দিছ ইজ ট্ৰু। যুক্তিটো কি, যদি সমান্তৰিকৰ কৰ্ণ দুডাল সমান হয় তেন্তে ই এটা আয়ত, চ' দিছ ইজ ট্ৰু। চ' এইটো কি হ'ব, অপশ্যন এ যিটো আছে এইটো এ হ'ব, এণ্ড এ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ আৰ, এনেকুৱা হৈ আছে। অ'কে, 44 নম্বৰ কুৱেশ্যন, দাবীটো কি আছে, 5 + √7 এটা পৰিমেয়, সদায় এইটো কি অপৰিমেয়, দিছ ইজ ফলছ। আৰু কি কৈছে, এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয়, চ' দিছ ইজ ট্ৰু, চ' এইটো আমাৰ ডি অপশ্যন কাৰেক্ট। 45 মূলবিন্দুৰ স্থানাংক 0,0, দিছ ইজ ট্ৰু। আৰু এক্স অক্ষ আৰু ৱাই অক্ষ ছেদ কৰা বিন্দু মূলবিন্দু বুলি কোৱা হয়, দিছ ইজ ট্ৰু, এণ্ড এ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ আৰ, চ' এইটো অপশ্যন এ হ'ব। অ'কে, বাকী থকা লং কুৱেশ্যনবোৰ এনেকুৱা আহিছিল। লং কুৱেশ্যন অলপ হাৰ্ড টাইপ আহিছে, বাট MCQ কেইটা ইজি আছে, কমন টাইপ হৈছে, প্ৰিভিয়াছ ইয়েৰ কেইটা ফ'ল' কৰিলে হৈ যায়।